নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি কালিৰ পৰা জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা জোনবিল মেলাত আজি কাহিলি পুৱাতে চলিল বিনিময় প্ৰথা পৰম্পৰা অনুসৰি ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাত প্ৰচলিত হয় বিনিময় প্ৰথা ভয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদিৰে পাহাৰৰ মামা মামীয়ে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰে বিনিময় কৰে জোনবিলৰ পাৰত অচল হৈ পৰিল আধুনিক মুদ্ৰা বিনিময় প্ৰথাৰ অংশ ল'বলৈ জোনবিলৰ পাৰত একত্ৰিত হ'ল পাহাৰ ভয়ামৰ হাজাৰ হাজাৰ লোক জোনবিল মেলাৰ দৃশ্য দেখুৱাই গৈছো আৰু যেহেতু এখিনি সময়তে অচল হৈ পৰে মুদ্ৰা এইবেলে দেখিবলৈ পোৱা গৈছে যে পাহাৰৰ পৰা যথেষ্ট সংখ্যক লোক আহিছে অৰ্থাৎ মামা মামী সকল আহিছে পাহাৰৰ মামা মামী সকল ভয়ামলৈ আহিছে আৰু বছৰ যিমান বাগৰি গৈছে আৰু সিমানে দেখিবলৈ পোৱা গৈছে যে এই পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু এতিয়া বিশেষভাৱে দেখিবলৈ পোৱা গৈছে এটা দৃশ্য যে এই বছৰবিলাকত সিমানে বাঢ়ি গৈছে সিমানে পাহাৰৰ পৰা লোকসকলৰ সংখ্যা বাঢ়িছে বা ভয়ামৰ লোকসকলৰ সংখ্যা বাঢ়িছে অৰ্থাৎ এটা কথা ঠিক যে বিনিময় প্ৰথা আগতকৈ পূৰ্বতকৈ কিছু বেছিয়ে হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইখিনি সময়ছোৱাতে ইয়াত কিছু খেল ধেমালিও হয় কুকুৰা যুঁজৰ পৰা আৰম্ভ কৰি বিভিন্ন খেল ধেমালিবোৰো অনুষ্ঠিত হয় তাৰ উপৰিও আমি কৈছোৱে যে অচল হৈ পৰে মুদ্ৰা ইয়াত বিনিময় প্ৰথা আৰম্ভ হয় এখন মেলা ইয়াত আৰম্ভ হয় গতিকে দিনক দিনে আচলতে আৰু বেছি সুন্দৰ হৈ পৰিছে পৰম্পৰা ৰক্ষা কৰাৰ সমান্তৰালভাৱে তাত সকলোকে আকৰ্ষিত কৰিব পৰা সকলো ব্যৱস্থাও গ্ৰহণ কৰা হৈছে বিশ্ব দৰবাৰত এই বিনিময় প্ৰথাটো ইয়াতে জীয়াই ৰাখিছে পাহাৰৰ মামা মামীসকলে পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে ইয়ালৈ লৈ আহে এই জোনবিল মেলালৈ আৰু ইয়াৰ ভৈয়ামত আমাৰ যিকোনো জা জলপান পিঠা তেঁতুল লগত বিনিময় প্ৰথা কৰে এই পিঠাসমূহ জলপান লৈ তেওঁলোকে পাহাৰত বিহু পাতে এই পৰম্পৰা সংস্কৃতিটো গোপা দেউতাৰ নেতৃত্বত প্ৰাচীন কালৰ পৰা প্ৰচলিত আজিও এই জোনবিল মেলাৰে জীয়াই ৰাখিবৰ কাৰণে সক্ষম হৈছে এইটো অকল জোনবিল মেলাই পাহাৰ ভৈয়ামৰ মামা মামীসকলে নহয় ইয়াত ভৈয়ামৰ পাহাৰ মামা মামী ভৈয়ামত থকা এটা মিলনৰ সংস্কৃতি মিলনৰ থল হৈ পৰিছে এই সংস্কৃতিয়ে যাউতি যুগীয়া হওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ইয়াক বিশ্ব দৰবাৰত পৰিচয় কৰিবলৈ চেষ্টা কৰিছে ৰাজভাত্তাসকলক মাননীয় মুখ্যমন্ত্ৰী ৰাজভাত্তা পৰম্পৰাগতে দি আহিছে আজিও ৰজা ৰাজভাত্তাক চমজি দিব আজি ৰাজভাত্তা প্ৰেৰণ কৰিব হয় নিশ্চয়কৈ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত হোৱা ঐতিহাসিক গোভাদে ৰজাৰ জোনবিল মেলাৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনা কাহিলি পুৱাৰে পৰা দেখা গৈছে বিনিময়ৰ হাট বহিছে বিনিময়ৰ বজাৰ বহিছে জোনবিলৰ পাৰত আৰু এই মুহূৰ্তত জোনবিল মেলাৰ আমি পৰিৱেশ দেখুৱাইছো এনেধৰণে পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিছে আৰু তেওঁলোকৰ লগত লৈ আহিছে পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ আৰু যিসকল ভৈয়ামৰ লোক আছে সেই লোকসকলৰ সৈতে তেওঁলোকে চিৰা পিঠা সান্দহ আদিৰ সৈতে তেওঁলোকৰ যি পাহাৰৰ উৎপাদিত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে বিনিময় কৰা পৰিলক্ষিত হৈছে আৰু কাহিলি পুৱাৰে পৰা আচলতে মেলাথলীত এনেধৰণে এক উদুলি মুদুলি পৰিৱেশ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ মেলাথলী আমি এগৰাকী মামা আছে আমি তেওঁৰ পৰা কিছু কথা জানিম মামা ক'ৰ পৰা আহিছে ৱেষ্ট কাৰ্বি আংলঙৰ পৰা কি মানে হালধি আদা কচু কোমোৰা এইবিলাক আনিছো আৰু আমলখিও আছে ইয়াৰ পৰা কি লৈছে ইয়াৰ পৰা চিৰা লৈছো সান্দহ লৈছো তাৰপিছত পিঠা লৈছো আৰু শুকান মাছ লৈছো কি কৰিব এই সামগ্ৰীসমূহ নি পেলাই সামগ্ৰীসমূহ পাহাৰত নি পেলাই আমি এই শুকান মাছটো খুন্দি পেলাই চুঙাত থৈ দিওঁ তাৰপিছত এনে চব্জি বনোৱা জেগাত হেৰি কৰোঁ আৰু অলপ অলপ দিওঁ আৰু তাৰপিছত পিঠাবিলাকতো খাওঁৱেই আৰু এনেই প্ৰতিবাৰে আহে নেকি প্ৰতি বছৰে আহোঁ ভাল লাগে আৰু আহি নিশ্চয় এনেধৰণে আচলতে পাহাৰৰ পৰা ইতিমধ্যে উল্লেখ কৰিছোঁ যে কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা প্ৰায় শতাধিক গাঁৱৰ পৰা এনেধৰণে পাহাৰৰ লোকসকল নামি আহিছে আৰু মেলাথলীত যি অস্থায়ী পজা সেই পজাত তেওঁলোকে নিশাটো কটাই আজি কাহিলি পুৱাতে তেওঁলোকে বিনিময়ৰ যি হাট বিনিময়ৰ যি প্ৰথা সেই প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদি বিভিন্ন সামগ্ৰী তেওঁলোকে বিনিময় কৰিছে আৰু এই মুহূৰ্ততো এক উখল মাখল পৰিৱেশ যিহেতু
মেলাথলীত এই মুহূৰ্তত বিনিময় প্ৰথা চলি আছে আৰু তাৰ পিছতেই যি জোন বিল সেই জোন বিলত সমূহীয়া মাছ ধৰা পৰ্বত তেওঁলোকে অংশগ্ৰহণ কৰিব হাতে হাতে জাল জুলুকি পল হকা আদি মাছ ধৰা সঁজুলিসমূহ লৈ তেওঁলোকে নামি আহিব বিলত আৰু শত সহস্ৰজন লোকে মাছ ধৰা পৰ্বত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছতেই মেলাথলীত অনুষ্ঠিত হ'ব ৰাজ দৰবাৰ আৰু আন এগৰাকী মামী আছে আমি তেওঁৰ পৰা কিছু কথা জানি ল'ম মামী ক'ৰ পৰা আহিছে আপুনি লৈছে কি এতিয়া আপুনি কি লৈছে মই হালধি আৰু আদা ললো কি দিছে তেওঁলোকক সিহঁতক মাছ দিছো আৰু পিঠা দিছো এইখিনিয়ে নিশ্চয় এনেধৰণে যি মুদ্ৰাৰ প্ৰচলন স্তব্ধ কৰি আচলতে বিনিময় প্ৰথাত এনেধৰণে এই মুহূৰ্তত অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ পিছতে যি ৰাজ দৰবাৰ অনুষ্ঠিত হ'ব গোভা দেউৰজাৰ যি ৰাজ দৰবাৰ সেই ৰাজ দৰবাৰত মধ্য অসমৰ 21গৰাকীকৈ তিৱা ৰজাক অসম চৰকাৰৰ পৰা ৰাজভাত্তা প্ৰদান কৰা হ'ব আৰু ঠিক তেনেধৰণে কাইলৈ পুৱাই গোভা দেউৰজাৰ যি অৰমবিল সেই অৰমবিলত সমূহীয়া মাছ ধৰা প্ৰথা আৰু তাৰ পিছতেই গোভা দেউৰজাৰ নিৰ্দেশ মৰ্মে মেলাথলীত যি প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰা হয় সেই কৰ সংগ্ৰহৰ পিছতেই সামৰণি পৰিব ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাৰ আমাৰ সাংবাদিক প্ৰিয়ব্ৰতো আছে অজয় পালৰ সৈতে গতিকে আমি প্ৰিয়ব্ৰতে আগবঢ়োৱা এক প্ৰতিবেদনো আগবঢ়াম আৰু লগতে আমি জনাই গৈছো যে পাহাৰৰ পৰা যথেষ্ট সংখ্যক মামা মামী নামি আহিছে আৰু এই বিনিময় প্ৰথা আজিৰ দিনটোতো খুব সুন্দৰভাৱে চলি আছে আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম কেনেধৰণে লোকে লোকাৰণ্য হৈ পৰিছে আৰু বৰ্তমান সময়ত পাহাৰৰ পৰা অহা মামা মামীসকলে ভৈয়ামৰ সেই লোকসকলৰ সৈতে আচলতে যিসমূহ সামগ্ৰীসমূহ বিনিময়ৰ জৰিয়তে নিজৰ সামগ্ৰীসমূহ গ্ৰহণ কৰিছে আৰু নিজে যিসমূহ সামগ্ৰী লৈ আহিছিল সেই সামগ্ৰীসমূহ ভৈয়ামৰ লোকসকলক প্ৰদান কৰিছে আমি দেখুৱাইছো 15 শতিকাৰ পৰাই প্ৰচলিত এখন বিশেষ বজাৰ যিখন বজাৰত ভৈয়ামৰ লোকসকল আৰু পাহাৰৰ লোকসকলৰ মাজত এক বন্ধুত্ব এনাজৰী আৰু আচলতে একতাৰ নিদৰ্শন দাঙি ধৰি আহিছে আৰু এই বিশেষ বজাৰখনৰ পৰাই আমি আজি এই দৃশ্যাংশ এই গোটেই সম্প্ৰচাৰ আমি দেখুৱাবলৈ যত্ন কৰিছো আৰু যিহেতু কালি দিনটোৰ পৰাই আৰম্ভ হৈছে বিখ্যাত জোনবিল মেলা আৰু পৰম্পৰাগত জোনবিল মেলা উপলক্ষে আজি দ্বিতীয় দুদিন যিহেতু গতিকে সকলোৱে যিসমূহ সামগ্ৰী লৈ আহে যিসমূহ সামগ্ৰী পাহাৰৰ পৰা মামা মামীসকলে লৈ আহে ভৈয়ামৰ সেই লোকসকলে লৈ আহে গোটেইখিনি আচলতে আজিৰ দিনটোত হাল সলনি কৰা হয় লোকসকলো আছে লোকসকলৰ সৈতে আমি কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছো সামগ্ৰী ইতিমধ্যে হয়তো শেষেই হৈছে বস্তু কি আনিছিলে মই আনিছো আপোনাৰ পিঠা শুকান পিঠা আৰু সান্দহগুৰি তাৰ সলনি কি পাইছে বা কি তাৰ বিনিময়ত আপোনাৰ পাইছো আদা হালধি ৰঙালাও তাৰপিছত জলকীয়া আৰু লগতে আপোনাৰ কচু আপুনি ওচৰৰে চাগে ক'ৰ হয় মোৰ ঘৰ ওচৰৰ আপোনাৰ হাতীউঠা প্ৰত্যেক বছৰে অহা হয় প্ৰতি বছৰ অহা হয় বাইদেউ এনেধৰণে দেখুৱাইছো গোটেই পৰিৱেশটো দেখুৱাইছো আমি কেনেধৰণে তেওঁলোকে নিজৰ সামগ্ৰীসমূহ বিনিময় কৰিছে বিনিময়ত ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত পাহাৰৰ পৰা অনা আলু কচু ভৈয়ামৰ চাউলৰ সৈতে বা মাছৰ গুৰিৰ সৈতে সলনি কৰি থকা আমি দেখিবলৈ পাইছো সলনি কৰি আছে বৰ্তমান সময়ত গতিকে লোকসকল ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত বিনিময়ৰ বাবে বিনিময় কৰি আছে আৰু ভৈয়ামৰ পিঠা লাৰু বৰ্তমান সময়ত যথেষ্ট বিনিময় হোৱা দেখিবলৈ পাইছো বাইদেউ কেইগৰাকীমান আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো পিঠা আছে হালধি লৈছে ইতিমধ্যে চাগে ৰঙালাও লৈছো হালধি লৈছো আদা লৈছো কচু লৈছো জলকীয়া লৈছো লৈছো আৰু গোটেই বস্তু আপোনালোকে কি আনিছিল সান্দহ আনিছো আৰু পিঠা আনিছো হয় ওচৰৰে আপোনালোকৰ পৰা হয় ওচৰৰে আমি কেনেধৰণে নিৰ্ধাৰণ কৰিছে এবাৰ হিচাপবিলাক কি তাৰমানে এটা ভাগত আমি এটাকৈ পিঠা দিছো আৰু এবাটিকৈ সান্দহ দিছো ভাগ লৈ লৈ আৰু হয় বাইদেউ আপোনালোকে আনিছিল নে আপোনালোকেও একেখিনি একেলগে আহিছো প্ৰত্যেক বছৰে আহে আহো পাহাৰৰ কি লোৱা হৈছে এইবাৰ আদা হালধি ৰঙালাও জালুক জলকীয়া এইখিনি কচু এইখিনিয়ে আৰু এনেধৰণে দেখুৱাইছো শুকান মাছ উপলব্ধ হৈছে শুকান মাছৰ বিনিময়ত
বিনিময় কৰিছে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণেই বজাৰখন এক প্ৰকাৰ বৰ্তমান সময়ত পকি উঠিছে বুলি ক'ব লাগিব যদি থলুৱা ভাষাত কওঁ বা থলুৱা কথাত কওঁ যিহেতু পুৱা 5 বজাৰ পৰাই আৰম্ভ হৈছে এই বিনিময় গতিকে এই বিনিময়ৰ পাছত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে পাহাৰৰ যিসকল লোক ভৈয়ামলৈ আহিছিল পাহাৰৰ যিসমূহ লোক ভৈয়ামলৈ আহিছিল তেওঁলোক ভৈয়ামৰ লোকসকলৰ সৈতে বিনিময় কৰাত ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকে যিসমূহ সামগ্ৰী আনিছিল আমি দেখুৱাইছোঁ শুকান মাছৰ বিনিময় হৈছে হালধিৰ সৈতে হয়তো শুকান মাছৰ আৰু হালধি বিনিময় হৈ আছে বৰ্তমান সময়ত আৰু কথা পাতিবলৈ আমি যত্ন কৰিম সমান্তৰালভাৱে আৰু পিঠিত কেঁচুৱা লৈ এনেধৰণেই সেই পৰম্পৰাগত ৰীতি নীতিৰে এনেধৰণেই সলনি কৰা দেখিবলৈ পোৱা গৈছে বজাৰ কৰা আমি দেখিবলৈ পাইছোঁ গতিকে আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি লৈ আহিছে বা কি দিয়া হৈছে অকণমান যদি কয় বস্তু আনিছে গতিকে বাইদেউ হালধি কিমান আনিছিলে বা কিমান গৈছে শেষ হৈছে নেকি প্ৰায় কি আনিছিল মাছ দিলো আৰু কি লৈছে এবাৰ লৈছো আৰু কিছু লৈ নাই আর জলকীয়া ধুনা গতিকে এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু যিটো পৰিৱেশে সেই অতীজৰ পৰা চলি অহা নীতি নিয়ম অনুসৰি বা পৰম্পৰা অনুসৰি আচলতে বিনিময় হৈছে আৰু এই বিনিময়ৰ জৰিয়তে পাহাৰ আৰু ভৈয়ামৰ যিসকল লোক সকলো লোকৰ মাজত এডাল সম্প্ৰীতিৰ এনাজৰী বান্ধ খাই পৰিছে যিডাল এনাজৰীৰ মাজেৰে সকলোৱে সমাজখনে হাতে হাত ধৰি আগবাঢ়ি গৈছে আৰু বিনিময় প্ৰথাৰ সমান্তৰালভাৱে মাছ ধৰা পৰ্বও আছে গতিকে প্ৰিয়ব্ৰত আমাৰ তাত আছে উপস্থিত আছে গতিকে প্ৰিয়ব্ৰতৰ সৈতে সংযুক্ত হ'ম আৰু দেখুৱাব আমাক এয়া এক পৰম্পৰা যি চলি আহিছে খুব সুন্দৰভাৱে এই পৰম্পৰা ৰক্ষা কৰি থকা হৈছে আৰু দিনক দিনে এই পৰম্পৰা ৰক্ষা কৰাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যি বান্ধোনৰ কথা কোৱা হয় যি মিলাপ্ৰীতিৰ কথা কোৱা হয় পাহাৰৰ পৰা অহা লোকসকলৰ সংখ্যাও বাঢ়িছে প্ৰিয়ব্ৰত আপুনি শুনিছে মোক আৰু আপুনি আমাক এতিয়াৰ পৰিৱেশ দেখুৱাব মাছ ধৰা পৰ্বৰ হয় পাপৰি একতা আৰু সম্প্ৰীতিৰ প্ৰতীক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন অৰ্থাৎ আজি মূল দিনটো যিটো দিনত আচলতে বিনিময় কৰা হয় বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ পাহাৰৰ পৰা অহা মামা মামীয়ে অনা সামগ্ৰীসমূহ ভৈয়ামৰ থলুৱা আমাৰ জনজাতীয় লোকসকলৰ সৈতে বিনিময় কৰা হয় আৰু তাৰ পাছতেই কিছু সময় পাছতে জোনবিলত মাছ মৰা পৰ্ব আৰম্ভ হ'ব আৰু আমি বৰ্তমান সময়ত জোনবিলৰ পাৰতে উপস্থিত আছোঁ আৰু যিসকল স্থানীয় লোক বা যিসকলে মাছ ধৰিব এই জোনবিলত গতিকে তেওঁলোকো বৰ্তমান সময়ত হাতত বিভিন্ন ধৰণৰ সা সৰঞ্জাম লৈ বা যিসমূহ সা সঁজুলি লৈ মাছ ধৰিব সেইসমূহ সাজু কৰা দেখিবলৈ পোৱা গৈছে পল জাল চেপা ইত্যাদি ধৰণৰ বা যিসমূহ আচলতে ঢেঁকী জালেই হওক বা অন্য ধৰণৰ জালসমূহ সাজু কৰি তোলা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতে হয়তো তেওঁলোকে পানীত নামি পৰিব আৰু যি পৰম্পৰাগত ৰীতি নীতিৰে আচলতে জোনবিল মেলা আয়োজন কৰা হয় তাৰে এটা গুৰুত্বপূৰ্ণ অংশ হৈছে জোনবিলত মাছ মৰাটো গতিকে জোনবিলত মাছ ধৰি তেওঁলোকে এই পৰম্পৰা অটুট ৰাখিব বা আজিৰ দিনটোত সেই পৰম্পৰা ধৰি ৰাখিব আমি দেখুৱাইছোঁ লোকসকল প্ৰায় সাজু হৈছে গতিকে জাল লৈ আহিছে পল লৈ আহিছে দাদা প্ৰত্যেক বছৰে মাৰে নে ইয়াতে মাছ ওচৰৰে নে আপুনি ওচৰৰ মানে ডোঙাবৰীত ঘৰ মই 3 বছৰমান অহাই নাই আজি আকৌ আহিছো এনে আগত আহিছো এনে মাছ পোৱা যায় মাজে মাজে ভাল মাছে পোৱা যায় কেনেকুৱা ধৰণৰ মাছ পোৱা যায় জোনবিলত ধৰক শল মাছ পোৱা যায় বৰালি মাছ পোৱা যায় গাছ কাপ কমন কাঠ এইবিলাকে আমাৰ মানে যিবিলাক সচৰাচৰ চলি থকা মাছ আৰু লোকেল মাছ মাৰিলে আপোনাৰ যেনে ধৰক পিঠবিলাক আছে পিঠবিলাকত আপুনি এতিয়া যেনেকে ধৰক মুচৰি জাল মাৰিছে এনেকে মাৰিলে লোকেল মাছটো পাব কিহেৰে মাৰিলে এই পল লৈ আহিছো মই পলহে ধৰিব এনেকে ৰাজহুৱাকে বা সমজুৱাকে মাছ মৰা আনন্দটো বেলেগ অকণমান ভাল লাগে নহয় বহুত বেলেগ ইয়াৰ মানে প্ৰকাশ কৰিব নোৱাৰিব আপুনি ইমান মানে ভাল লাগে গতিকে সকলো সাজু হৈছে এইফালে যদি দেখুৱা তেন্তে জালো সাজু কৰি তুলিছে কিন্তু আমাৰ জাগিৰোডৰ সংবাদদাতা অজয় পল আছে গতিকে অজয় পলকো গোটেই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাম যিহেতু তেওঁ বিগত বহু বছৰ ধৰি এই বাতৰি সংগ্ৰহ কৰি আহিছে বা এই গোটেই পৰিৱেশটো দেখুৱাই আছে গতিকে কি ক'ব কেনে দেখিছে এইবাৰ জোনবিলৰ মাদকতা কেনেধৰণৰ পাইছে আপুনি খুব ধুনীয়া আগৰ পৰা আৰু এবাৰ ভাল হৈছে আচলতে আজি যিহেতু ঐতিহাসিক গোভা দেউজাৰ জোনবিল মেলাৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনাৰ দ্বিতীয় কাৰ্যসূচী বুলি ক'ব লাগিব আচলতে সমূহীয়া মাছ ধৰা
ধৰা পৰ্ব আৰু এই মুহূৰ্তত বিলৰ পাৰত আহি বহুজন লোক আচলতে সাজু হৈছে হাতে হাতে জাল জুলুকি পল হকা আদি মাছ মৰা যি সঁজুলি সেই সঁজুলিসমূহ লৈ উপস্থিত হৈছে সেই বিলৰ পাৰত আৰু কিছু সময় পিছতে তেওঁলোকে নামিব আৰু আচলতে ইয়াৰ পৰম্পৰা মাছ পোৱা নোপোৱাক লৈ ইয়াত কোনো কথা নাই কোনোবা যদি মাছ নাপায়ো তেনেহ'লে তেওঁলোকৰ কিন্তু কোনো আক্ষেপ নাই আচলতে এয়া পৰম্পৰা আচলতে সাতাম পুৰুষীয়া যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি আচলতে এনেধৰণে বিলত শত সহস্ৰজন লোক নামি পৰে আৰু ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আচলতে সকলোৱে কোনো জাতিভেদ নাই ইয়াত সকলোৱে মিলি একেলগে ইয়াত মাছ ধৰা যি পৰ্ব সেই পৰ্বত তেওঁলোকে অংশগ্ৰহণ কৰে আৰু এটা কথা ক'ব লাগিব কাইলৈ যিহেতু গোভা দেওৰজাৰ মাঘ বিহুৰ উৰুকা আৰু সেই উৰুকাৰ নিশা আচলতে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ বুকুত বান্ধি আচলতে এনেধৰণে বিলত শত সহস্ৰজন লোক নামে আৰু হাতে হাতে জাল পল হকা আদি বিভিন্ন মাছ ধৰা সঁজুলিসমূহ লৈ তেওঁলোকে এনেধৰণে বিলত প্ৰতি বছৰে নামে আৰু এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই ইতিমধ্যে পল লৈ বিভিন্নজন লোক আহি মেলা এই যি বিলৰ পাৰত আহি উপস্থিত হৈছে আৰু এনেধৰণে সমূহীয়া যি মাছ ধৰা পৰ্বৰ মাদকতা আচলতে দেখা পোৱা যায় জোনবিলত মাছ আচলতে ৰৌ হওক বা বৰালি হওক বা শ'ল আদি এনেধৰণৰ বিভিন্ন থলুৱা মাছসমূহ আচলতে পোৱা যায় এই বিলত আৰু তেনেধৰণে এই বিলৰ মাছেৰে আচলতে এসাঁজ খোৱাৰ হেঁপাহ তেওঁলোকে বুকুত বান্ধি এনেধৰণে বিলত শত সহস্ৰজন লোক নামে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বিলৰ পৰিৱেশ আচলতে বিলৰ পাৰত শত সহস্ৰজন লোক প্ৰায় আহি এনেধৰণে সমবেত হৈছেহি আৰু কিছু সময় পিছতেই তেওঁলোকে বিলত নামিব মাছ ধৰিবলৈ আজি যিহেতু জোনবিল মেলাৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনা এনেধৰণে হাতে হাতে পল লৈ এনেধৰণে সাজু হৈছে আমি লোকসকল আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম দাদা আপুনি ক'ৰ পৰা আহিছে আমি খেতিৰ পৰা আহিছোঁ হয় প্ৰত্যেক বছৰে আহে নেকি আহোঁ প্ৰত্যেক বছৰে আহোঁ আমি ইয়াতে এটা পৰম্পৰা এইটো মাছ মৰাটো পোৱা নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু মাছ মৰাটো খুব ইণ্টাৰেষ্ট আৰু এইটো পৰম্পৰাটো আমি অক্ষুণ্ণ ৰাখিয়ে আমি আহোঁ প্ৰত্যেক বছৰে আহোঁ এনেই কি মাছ বাৰু ইয়াততো কি মাছ পায় বুলি ক'লে নিৰ্দিষ্টকৈ ক'ব নোৱাৰে ৰৌ বৰালি শোল তেনেকৈ বিভিন্ন ধৰণৰ মাছ পোৱা যায় আৰু আজি কি কয় আপুনি আজি এতিয়া নামিব আৰু হয় সাজু এই অকলে আহিছে নেকি আমি খেতিৰ পৰা আহিছোঁ ভালেকেইজন আহিছে হয় আমি মাছ নাপালে কিবা মনত আক্ষেপ নাই তেনেকুৱা একো আক্ষেপ নাই কিন্তু মাছ মৰাটো খুব মানে ইণ্টাৰেষ্টিং আৰু সেইটো কাৰণে এনেধৰণে আমি দেখিছোঁ আৰু বহু লোক আহিছে এনেধৰণে বিলৰ পাৰত সমবেত হৈছেহি আমি তেওঁলোকৰ পৰাও আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাম আমি কিছু সময় পাছত আকৌ আপোনালোকৰ সৈতে সংযুক্ত হ'ম যেতিয়া পৰম্পৰা অনুসৰি সকলোবোৰ বিলত নামিব আৰু আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ সৰস্বতী পূজা পুৱাৰে পৰা বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ শিক্ষানুষ্ঠানৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আয়োজিত হৈছে সৰস্বতী পূজা উপলক্ষে স্কুল কলেজৰ শিক্ষাৰ্থীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়তে অনুষ্ঠিত হৈছে সৰস্বতী পূজা আটক ধুনীয়াকৈ সজাই প্ৰায় তোলা হৈছে পূজা মণ্ডপসমূহ ৰং বিৰঙী ফুলেৰে সজোৱা হৈছে পূজাৰ মণ্ডপ মা সৰস্বতীৰ শুভ্ৰতা পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক সেইবাবে সৰস্বতী পূজাৰ দিনটোত পূজাস্থলীত বগা ৰঙৰ কাপোৰ পিন্ধি যোৱাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয় বগা ৰঙে মনৰ অশান্তি দূৰ কৰি এক প্ৰকাৰ একাগ্ৰতা বৃদ্ধি কৰে ইয়াৰ উপৰি হালধীয়া ৰঙো অত্যন্ত শুভ হালধীয়া ৰঙে জ্ঞান বৃদ্ধি আৰু সৌভাগ্যৰ সংকেত বহন কৰে জনবিশ্বাস অনুসৰি পূৰ্বৰে পৰা সৰস্বতী পূজাৰ দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে সৰস্বতী পূজাত হালধীয়া আৰু বগা ৰঙৰ কাপোৰ পিন্ধি যোৱাটো সমগ্ৰ বৰ্ষটোৰ বাবে বিশেষ আৰু শুভ হয় বুলি জনবিশ্বাস আছে আমি যিহেতু সৰস্বতী পূজা উপলক্ষে বিভিন্ন ঠাইৰ পৰা আমি দেখুৱাই যাওঁ গতিকে সাজি-কাচি আজি পুৱাৰ ভাগতে যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোক ওলাই যায় দীপাংকৰ আছে আমাৰ সৈতে মহাবিদ্যালয় এখনত আছে গতিকে দীপাংকৰে আমাক অধিক জনাব দীপাংকৰ পাপৰি এই যিটো দৃশ্য দৰ্শকসকলক দেখুৱাই আছোঁ এয়া হৈছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সন্দিকৈ মহাবিদ্যালয়ৰ আৰু পুৱাৰে পৰা পূজাৰ পৰ্ব আৰম্ভ হৈছে
আৰু যিদৰে আজি শুক্ল পঞ্চমীৰ তিথি আৰু এই তিথিতে দীৰ্ঘদিন ধৰি অতীজৰে পৰা আজি সৰস্বতী পূজা উদযাপন কৰি অহা হৈছে পালন কৰে। বিশেষকৈ শিক্ষানুষ্ঠানসমূহত আজি ব্যস্ততা বা শিক্ষানুষ্ঠানসমূহক লৈ কেনেদৰে এই পূজা আয়োজন কৰা হ'ব তাক লৈ যেনে প্ৰকাৰ প্ৰতিযোগিতা এটা দেখিবলৈ পোৱা যায়। আৰু মন্ত্ৰোচ্চাৰ আৰম্ভ হৈছে পুৰোহিতৰ একেদৰে হোমযজ্ঞ কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। আৰু সন্দিকৈ মহাবিদ্যালয়ৰ এই পুৱাৰ পৰিৱেশ কিছু উপস্থিতি সেৰেঙা যদিও পৰৱৰ্তী সময় মানে বাগৰিব, মানে ব্যস্ততা খুবেই বাঢ়িব। গতিকে আমি শিক্ষানুষ্ঠানখনৰ এগৰাকী বাইদেউ আছে ইয়াত উপস্থিত। বাইদেউ, আয়োজন সাংঘাতিক আপোনালোকৰ। হয়, আমাৰ প্ৰতি বছৰৰ দৰে এইবাৰো সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পূজা ভাগৰ আয়োজন কৰা হৈছে আৰু ছাত্ৰীসকলো আহিছে সৰস্বতী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ। আৰু আমাৰ প্ৰতিমা স্থাপন ইতিমধ্যে হৈ গৈছে আৰু আমাৰ পুষ্পাঞ্জলি 11মান বজাত আমাৰ পুষ্পাঞ্জলি দিয়া হ'ব। তাৰপিছত আমাৰ আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰতি বছৰৰ দৰে এইবাৰো আমি কৰিছোঁ। আপোনালোকো থাকিব, অংশগ্ৰহণ কৰিব। যথেষ্ট আমি ভক্তিভাৱেৰে এই পূজা ভাগত অংশগ্ৰহণ কৰিছোঁ। ধন্যবাদ। আৰু এয়া সন্দিকৈ মহাবিদ্যালয়ৰ পৰিৱেশ পাপৰি যিখিনি নিশা যিহেতু আজি 8 মাঘ আৰু মাজনিশাৰ পৰা সৰস্বতী পূজাৰ সেই যি পৰ্ব সেয়া আৰম্ভ হৈছে আৰু আজি দিনজোৰাকৈ মাজনিশা প্ৰায় 1 বজালৈকে এই পূজাৰ তিথি চলিব। গতিকে এয়া সন্দিকৈ কলেজৰ পুৱাৰ পৰিৱেশ। ছাত্ৰী একতা সভাৰ একাংশ ইয়াত উপস্থিত আছে। কেনেকুৱা আয়োজন আজি? আজিৰ আয়োজনটো আমি বহু দিনৰ পৰা কৰিছোঁৱেই আৰু আজি সকলোৱে আহিলে ভাল লাগিব আৰু সেয়ে আৰু বাকী সৰস্বতী মাৰ আশীৰ্বাদ দিয়ক চবকে, তাৰে আশা কৰিছোঁ। আৰু খিচিৰিৰ ব্যৱস্থা আছে চাগে? খিচিৰিৰ ব্যৱস্থা আছে, একদম সম্পূৰ্ণ আছে। আপোনালোক যোনে আহে চবেই খাব পাৰিব আৰু খিচিৰি। আৰু ছাত্ৰীসকলৰ ব্যস্ততা দেখুৱাইছোঁ। তেওঁলোকে মাজনিশালৈকে তেওঁলোকে প্ৰতিমা স্থাপনৰ বা ইয়াৰ যিসমূহ ডেকৰেশ্যনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ সৈতে তেওঁলোক জড়িত হৈ আছিল। আৰু পুৱাই আমি একাংশ ইয়াত ছাত্ৰী ইয়াত সমাবেত হোৱা দেখিবলৈ পাইছোঁ। কেনেকুৱা আজিৰ ব্যস্ততা? ভালে আছিল। এতিয়াতো উপাস আছোঁ, এতিয়াও খোৱা নাই একো পানী চানী। তাৰপিছত পূজাটো দি ভালকৈ ৰেডি হৈ ওলাম আৰু খিচিৰি খাবলৈ সাজু আৰু একদম সাজি কাচি অহাৰ এটা প্ৰতিযোগিতা থাকে আজি ন ছাত্ৰীসকলৰ? থাকে। এনে বেলেগ স্পেচিয়েলি কিবা প্ৰিপেয়াৰ কৰা নাই। শাৰী পিন্ধিম বুলি ভাবিছোঁ, তাৰপিছত অঞ্জলি দি তাৰপিছত ওলাম বুলি ভাবিছোঁ তাতে যাই। পাপৰি এয়া সন্দিকৈ মহাবিদ্যালয়, পৰৱৰ্তী সময়ত আমি কটন মহাবিদ্যালয় দেখুৱাই যাওক। আমি শিৱসাগৰৰ প্ৰদীপো আমাৰ সাজু হৈ আছে, গতিকে প্ৰদীপৰ ওচৰলৈ যাম। প্ৰদীপ, প্ৰদীপ আপোনাৰ ওচৰলৈও আহিছোঁ। আছে ন? হয় প্ৰদীপ। প্ৰদীপৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আমি ভিজুৱেলছ দেখুৱাইছোঁ, দৃশ্য দেখুৱাইছোঁ। সন্দিকৈ মহাবিদ্যালয়ত ইতিমধ্যে পূজা পৰ্ব আৰম্ভ হৈছে। ইয়াৰ পিছতে অঞ্জলি পৰ্ব আছে। অঞ্জলি দিয়াৰ পিছত সকলোৱে একেলগে ইতিমধ্যে তেওঁলোকে কৈছে যে আমি সাজি কাচি আহি তাৰপিছত আমি খিচিৰি খাম। এতিয়া আমি প্ৰদীপৰ ওচৰলৈ যাম। শিৱসাগৰ প্ৰদীপ আছে। প্ৰদীপ, হয় পাপৰি, সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা তথা শুভেচ্ছা জনাইছোঁ। অনাগত দিনবোৰ সকলোৰে ভালে কুশলে যাওক, সকলোৰে পঢ়া ভাল হওক। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়তো এয়া সৰস্বতী পূজা ইয়াত সুন্দৰকৈ আয়োজন কৰিছে। যি তেওঁলোকে পৰম্পৰাগত ৰীতি নীতি আছে সেই অনুসৰি ইয়াতে তেওঁলোকে এই শিৱসাগৰ ছোৱালী মহাবিদ্যালয় ইয়াত প্ৰতিমা তেওঁলোকে সুন্দৰকৈ স্থাপন কৰিছে। ইয়াত পূজাৰী আহিছে। মই প্ৰথমে পূজাৰী আহিছে, একাংশ ছাত্ৰীও আহিছে। ইয়াত মই দেখুৱাইছোঁ তেওঁলোক আহি উপস্থিত হৈছেহি, কিন্তু অধিকাংশ ছাত্ৰী আহিবলৈ এতিয়াও বাকী আছে। প্ৰথমে মই পূজাৰীৰ পৰা অকণমান জানিব বিচাৰিম, কিমান সময় কেতিয়ালৈকে থাকিব, সময় পূজাৰ সময় কেতিয়া কি জানিব বিচাৰিম। হয়, চেনেলটো কি? হয়, চেনেলৰ নাম নক'লেও হয়। আজি প্ৰায় 8:30টাৰ পৰা সন্ধিয়া 7:30 পৰ্যন্ত এই মহাশ্ৰী পঞ্চমী তিথি আছে। গতিকে এই সময়ছোৱাৰ ভিতৰত বাগদেৱীৰ ওচৰত সকলোৱে চাকি বন্তি পূজা অৰ্চনা কৰিব পাৰিব। ছাত্ৰীসকল আহিছে সাজি কাচি ধুনীয়াকৈ। আজি এই এটা বিশেষ দিন সকলোৰে বাবে, কি ক'বা? পোনপ্ৰথমে আমি
আমাৰ শিৱসাগৰ ছোৱালী কলেজ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমি প্ৰত্যেক বছৰে যিদৰে সৰস্বতী পূজাভাগ উদযাপন কৰা হয়, ঠিক এইদৰে এইবাৰো আমি পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাভাগ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমাৰ দুজন পূজাৰী আহি আমাৰ উপস্থিত হৈছেহি আৰু তেওঁলোকৰ যিখিনি পৰম্পৰাগত কাৰ্য আছে, পূজাৰ যিখিনি মাংগলিক কাৰ্য আছে সেইখিনি কৰি আছে। আৰু আমি আশা কৰিছোঁ যিহেতু এইবাৰো সৰস্বতী পূজাভাগ খুব সুন্দৰভাৱে সমাপন হওক, সকলো ঠাইতে সকলো শিক্ষানুষ্ঠান য'ত অনুষ্ঠিত কৰা হৈছে, আমি ইয়াকে কামনা কৰিছোঁ। শুভেচ্ছা জনাইছোঁ সৰস্বতী পূজাৰ। হাতত দেখিছোঁ নিৰ্মালী, কি ক'বা আজি বিশেষ? আজি নমস্কাৰ। আজি এই পবিত্ৰ সৰস্বতী পূজাৰ সকলোকে শুভকামনা জনাইছোঁ। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও আমাৰ শিৱসাগৰ ছোৱালী কলেজত জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাতৃৰ পূজাভাগী আয়োজন কৰা হৈছে। গতিকে এই পবিত্ৰ ক্ষণত আশা ৰাখিছোঁ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান শিৱসাগৰ ছোৱালী কলেজৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে সকলোৰে শুভকামনা জনাইছোঁ। হয়, মই দেখুৱাইছোঁ এইবিলাক তেওঁলোকে এনেধৰণেই নিৰ্মালী অৰ্পণ কৰিছে। আৰু ইয়াত যিধৰণে তেওঁলোকে ইয়াত মই দেখুৱাইছোঁ কেনেধৰণে আয়োজন কৰিছে, মই সেই বিষয়ে পুনৰ এতিয়া কি কৰা হ'ব ইয়াত। প্ৰথম অৱস্থাতেই এই পূজাৰ আসনত বহি লৈ আমি ঘট স্থাপন কৰিম। ঘট স্থাপন কৰি লৈ আমাৰ যিখিনি নিত্য পূজা আছে, নিত্য পূজা কৰি আমি সংকল্প ল'ম। বৰানদী কৰ্ম অন্তৰ সংকল্প ল'ম। সংকল্প লৈ মা দুৰ্গাৰ সৰস্বতী দেৱীৰ পূজাখিনি আগবঢ়াই নিম। হয়, এয়া মই দেখাইছোঁ নিৰ্মালী ইতিমধ্যে অৰ্পণ কৰিছে আৰু ইয়াত একাংশ ছাত্ৰী আহিছে। আৰু পুৱাই শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ৰ এই পৰিৱেশ মই দেখুৱাইছোঁ যে নমো নমঃ বেদ বেদান্ত বেদাংগ বিদ্যাস্থানে ভূ। প্ৰদীপ আপোনালোকে দেখুৱাই থাকক। আমি অনমোল যাদৱৰ সৈতেও সংযুক্ত হৈছোঁ তিতাবৰৰ পৰা। অনমোল, আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, মই আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ মা সৰস্বতী বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। মই বৰলাৰ যি অঞ্চুকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে তাত উপস্থিত আছোঁ আৰু তেওঁলোকে বৰ্তমান পুৱা ভাগত প্ৰস্তুতি আৰম্ভ কৰিছে। মই প্ৰস্তুতি দেখুৱাম, পুৰোহিতৰ ওচৰলৈ পোনপটীয়াকৈ যাম। কিন্তু উদ্যোক্তাসকল আছে, অতি সুন্দৰভাৱে তেওঁলোকে প্ৰস্তুতি জনাইছে। তেওঁলোকৰ লগত প্ৰথমে কথা পাতি ল'ম। দাদা, অতি সুন্দৰভাৱে আপোনালোকে হয়, আজি আমাৰ বৰলা অঞ্চুকাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত আমি ওম নম সৰস্বতী পূজা আমি আয়োজন কৰিছোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী আৰু সমূহ ৰাইজৰ সহযোগত আমি আজি এই পূজাভাগী আৰম্ভ কৰিব লৈছোঁ। আৰু আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ যি মনোবাঞ্ছা, যি লক্ষ্য তেওঁলোকৰ, যাতে তেওঁলোকে মনোকামনাৰ অৰ্থে তেওঁলোকে আমাৰ সৰস্বতী মাৰ ওচৰত যাতে তেওঁলোকে চৰণত সেৱা লৈ পিনে যাতে আগন্তুক দিনবিলাকত আগবাঢ়ি যাব পাৰে, প্ৰতিটো ক্ষেত্ৰতে যাতে ছাত্ৰ ছাত্ৰী সফল হয়, তাৰ কামনা কৰি আজি আমি পূজাভাগ আয়োজন কৰিব লৈছোঁ। ইতিমধ্যে আমাৰ স্থলীত আমাৰ পূজাৰী দেৱ ইতিমধ্যে উপস্থিত হৈছেই, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত হৈছেই। আপোনাৰ পৰা জানে আজি কি উলিয়াইছে বিশেষভাৱে? আজি যদি মাৰ বন্দনাৰ মুখৰিত হৈছে, খিচিৰিৰ যথেষ্ট নাই, আমাৰ লুচি ভাজি ওলোৱা হৈছে। পুৱা ভাগতে ওলাই আহিলে? হয় হয় হয়, সুন্দৰভাৱে তেওঁলোকে ওলাই আহিছে সাজি কাচি। মই ইয়াৰ পৰিৱেশ দেখুৱাই ল'ম। আজি যথেষ্ট সুন্দৰ পৰিৱেশ, আপোনালোকে ওলাই আহিছে পুৱা ভাগতে। হয়, কি উলিয়াইছে আপোনালোকে আজি? আজি আমাৰ লুচি পুৰি ওলোৱা হৈছে, প্ৰসাদ থাকিব আৰু যথেষ্ট সুন্দৰভাৱে আপোনালোকে আয়োজন কৰিছে। হয় হয়, এনেদৰে মাৰ বন্দনাৰ মুখৰিত হৈছে। আচলতে মই পুৰোহিত আছে, পুৰোহিতৰ ওচৰলৈ যাম পোনে পোনে। আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মই ইয়াতে সৰস্বতী পূজা কৰিবলৈ আহিছোঁ, ভাল লাগিছে আহি। এতিয়া আৰম্ভ কৰিছোঁ আৰু অলপ পিছৰ পৰা আৰম্ভ হ'ব আৰু বস্তু পাতি যোগাইছোঁ। হয়, প্ৰস্তুতি চলাই আছোঁ, অলপ পিছত পূজা আৰম্ভ হ'ব। নম সৰস্বতী মহাভাগ্যে বিদ্যে কমলোচন বিশ্বৰূপে বিশ্বালাক্ষী দেৱ বিদ্যাং দেহি নমস্তুতে। হয়, এনেদৰে প্ৰস্তুতি চলাইছে আৰু মই ইয়াত পৰিৱেশ দেখুৱাম। আৰু তেওঁলোকে এতিয়া প্ৰস্তুতি চলাইছে, কাৰণ আজি তেওঁলোকে লুচি ভাজি। হয়, আপোনালোকে কি উলিয়াইছে আজি? আমাৰ প্ৰথমে পূজাৰী দেৱে সকলো কামবিলাক মানে শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ হ'ব, প্ৰসাদ ওলাব। আৰু তাৰপিছত আমাৰ সকলোৱে আমি লগে ভাগে মেলি ৰুচি পুৰি কথাটো আমি যুঁজাক চলাই আছোঁ। ৰুচি পুৰি আমাৰ কি হ'ব, আজি সকলোকে আমি
আপ্যায়ন মানে কৰা হ'ব সকলোৱে মানে ৰুচি পুৰি মানে খাব হয় প্ৰস্তুতি চলাই আছে মই পৰিৱেশ দেখুৱাম আচলতে মই যাম তেওঁলোকে পুৱা ভাগত এনেদৰে প্ৰস্তুতি চলাই থকা দেখিছে আৰু ইয়াৰ পৰিৱেশ যি আছে মই দেখুৱাই লৈছোঁ আমাৰ দৰ্শকসকলক এনেদৰে ব্যস্ত হৈছে তেওঁলোকে আচলতে কণ ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে যাত আপোনাৰ ওচৰলৈ আহিছোঁ অকণ আপোনালোকে সুন্দৰভাৱে আয়োজন কৰিছে হয় কি আপোনালোকে প্ৰস্তুতি চলাই আছে প্ৰস্তুতি আমাৰ মূৰ্তি প্ৰতিমা অনা হৈছে প্ৰতিমা আমাৰ পূজাৰীয়ে যিখিনি কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছে আৰু দ্বিতীয়তে হ'ল আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰসাদৰ লগতে আমাৰ লুচি পুৰি যি ব্যৱস্থা সেইখিনি কৰা হৈছে আমাৰ এখেতলোকে আজি আৰম্ভ কৰিছে ইতিমধ্যে আৰু সকলোকে আমাৰ তৰফৰ পৰা আমাৰ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোককো আমাৰ তৰফৰ পৰা সৰস্বতী পূজা জ্ঞাপন কৰিছোঁ ধন্যবাদ তেওঁলোকে সুন্দৰভাৱে প্ৰস্তুতি চলাইছে মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ হয় আপুনি লাগি আছে পুৱা ভাগৰ পৰা কাম লাগি আছোঁ আমি এতিয়া আৰম্ভ হৈছে কাম আছে দিনটো কাম আছে আজি কণ ল'ৰা ছোৱালীৰ বাবে আমি এটা প্ৰস্তুতি চলাই আছোঁ হয় দাদা আপোনাৰ ওচৰলৈ আহিছোঁ পুৱা ভাগৰ পৰা আপুনি লাগি আছে পুৱা ভাগৰ পৰা লাগিয়ে আছোঁ যথেষ্টখিনি কাম আছে আমাৰ এই মাত্ৰ আৰম্ভ কৰিছোঁ কাম কণ ভাইটিহঁতৰ কাৰণে যোগাৰ কৰি আছোঁ খুৱাব লাগিব তেওঁলোকক কিমান সংখ্যক আজি দাদা আপোনালোকে কিমান সংখ্যক আপোনালোকৰ ষ্টুডেণ্ট আছে আৰু কেনেদৰে আপোনালোকে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আমাৰ 250 আপত হ'ব আৰু লগতে অভিভাৱক অভিভাৱকসকলে শিক্ষক শিক্ষয়িত্ৰী সকলো মিলাই আমি 350 আপত আমি ধৰিছোঁ মানে আজি 350 বা 400 মান আমাৰ ওচৰা-ওচৰি মানে হৈ যাব আমি 400 আমি টাৰ্গেট লৈছোঁ সকলোৱে 400 আমাৰ মুঠ মানে 400ক লৈ পিনে আমি আজি আমি যি ৰুচি পুৰি আজি মানে তেওঁলোকে প্ৰস্তুত কৰিব লৈছে সেইখিনি ঠিক ঠাক কৰি থকা হৈছে আৰু যথেষ্ট সুনাম থকা এখন বিদ্যালয় হয় আমাৰ সীমান্তত বৰলা অঞ্চলত হয় আৰু আপোনালোকে সুন্দৰভাৱে আয়োজন কৰিছে চলাই আছোঁ কিমান টাইমলৈকে আপোনালোকে আমাৰ আজি পুৱা এতিয়া 8:30 বজাত পূজাৰী আহি যিহেতু উপস্থিত হৈছে এতিয়া পূজা ইতিমধ্যে কাম চলাই আছে আমাৰ ধৰিছোঁ আমি 2:30 মান ভিতৰত আমাৰ আজি পূজা বা খোৱা বোৱা সকলো সম্পূৰ্ণ শেষ হৈ যাব তাৰপিছত হয়তো আমি অনমল দীপাংকৰ ধন্যবাদ জনাইছোঁ প্ৰদীপ আপোনাকো ধন্যবাদ জনাইছোঁ সৰস্বতী পূজাৰ পৰিৱেশ আমি পৰৱৰ্তী সময়তো দেখুৱাই যাম বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ প্ৰথমটো বাণিজ্যিক যাত্ৰা সম্পন্ন হ'ল কামাখ্যা জংচনৰ পৰা প্ৰথমবাৰলৈ যাত্ৰী কঢ়িয়াই নিশাতে হাওৰাত উপস্থিত হয় বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ প্ৰথমটো বাণিজ্যিক যাত্ৰাৰ টিকট হাউচফুল আছিল বন্দে ভাৰত স্লিপাৰৰ বৃহস্পতিবাৰে সন্ধিয়া 6:15 কামাখ্যা জংচনৰ পৰা প্ৰথমটো বাণিজ্যিক যাত্ৰা আৰম্ভ কৰা হয় 27576 নম্বৰৰ বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ পুৱা 8:15 উপস্থিত হয় হাওৰাত ইপিনে আজি সন্ধিয়া পুনৰ হাওৰাৰ পৰা কামাখ্যা অভিমুখে ৰাওনা হ'ব 27575 নম্বৰৰ বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ आप देख सकते हैं काफी कितनी प्रीमियम क्लास की कैटेगरी की गाड़ी हमारी बनाई गई है बहुत मन खुश लगता है हम आया इस चापने के लिए हम हावड़ा से 8:30 में आज सुबह में आया है और जो टिकट मिलता नहीं तो हम तत्काल में टिकट लिया है तो बहुत मैं इससे पहले फ्लाइट से ही आता जाता था तो क्योंकि बहुत टाइम लगता है ट्रेन में जाने में तो आधा छुट्टी मेरा इसी में चला जाता है ट्रेन पे तो पर ये बहुत अच्छा टाइमिंग हुआ है कि इस टाइम आप चढ़ो और फिर सुबह को कोलकाता पहुंच जाओ तो बहुत ही अच्छा टाइमिंग है बहुत ही अच्छा इनिशिएटिव है और इससे बहुत ही खुश हूँ मैं तो अच्छा है कि फ्लाइट नहीं पकड़ना पड़ेगा क्योंकि उसका कॉस्ट बहुत ज़्यादा आता है इससे तो दैट्स वेरी गुड 2400 समथिंग हमें पड़ा আজি জোনবিল মেলাৰ দ্বিতীয়টো দিন পুৱাৰ ভাগৰ পৰা আমি দেখুৱাই গৈছোঁ জোনবিল মেলাৰ পৰা আৰম্ভ কৰি একেবাৰে আমি বৰ্তমান তাত বিলত মাছ মৰালৈকে সকলোখিনি দেখুৱাম তে আমাৰ সাংবাদিক প্ৰিয়ব্ৰতো আছে গতিকে প্ৰিয়ব্ৰতে আমাক তাৰ পৰা দেখুৱাই যাব প্ৰিয়ব্ৰত হয় পাপৰি ঐতিহাসিক জোনবিল মেলাৰ এটা অতি গুৰুত্বপূৰ্ণ নিয়ম বা গুৰুত্বপূৰ্ণ পৰ্ব বৰ্তমান সময়ত চলি আছে আৰু যথেষ্ট আচলতে নান্দনিক দৃশ্য এইটো সময়ত আমি দেখুৱাবলৈ বিচাৰিম আৰু প্ৰায় অসমৰ গাঁৱে ভূঞে বৰ্তমান সময়ত কমি অহা এটা দৃশ্য যিটো আচলতে পূৰ্বতে সুলভ আছিলে বা প্ৰত্যেকখন গাঁৱতে হয়তো দেখিবলৈ পাইছিলে মাছ মৰা পৰ্ব আৰু জোনবিলত মাছ মৰা পৰ্ব বৰ্তমান সময়ত চলি আছে আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো
কেমেৰাত প্ৰভাস সিঙৰ সহযোগত আৰু গোটেই পৰিৱেশটো এনেধৰণৰ হৈছে যে অতি নান্দনিক বা অতি উৎফুল্লিত কৰা ধৰণৰ এটা পৰিৱেশ যিসকলে আচলতে বৰ্তমান সময়ত পানীত আছে তেওঁলোকতো এক প্ৰকাৰ আনন্দিত হৈছে তেওঁলোক আচলতে ইতিপূৰ্বে আমি মন্তব্য লওঁতে তেওঁলোকে কৈছে যে মাছ পোৱা নোপোৱাটো কথা নহয় কিন্তু এনেধৰণে সমূহীয়াকৈ মাছ মৰা যিটো আনন্দ যিটো আচলতে মাদকতা সেই মাদকতাটো কিছু সুকীয়া যাৰ বাবে তেওঁলোকে এনেধৰণে আচলতে মাছ পালেও নাপালেও আৰু কেৱল স্থানীয় ব্যক্তিসকল নহয় ইয়াৰ ওচৰ পাজৰৰ ব্যক্তিসকল নহয় যথেষ্ট দূৰ দূৰণিৰ পৰা ব্যক্তিসকল আহে যিসকলে আচলতে লগতে সমূহীয়াভাৱে আচলতে মাছ মাৰিবৰ বাবেই অহা দেখিবলৈ পোৱা যায় আৰু এই আচলতে কাহিলি পুৱাতে ঠাণ্ডাতেই দেখিবলৈ পাইছে চাৰিওফালে হয়তো মৃদু মৃদু কুঁৱলী বৰ্তমান সময়ত এটা আচ্ছাদন আমি দেখিবলৈ পাইছো গতিকে অতি আচলতে নান্দনিক দৃশ্য আৰু ডেকা বুঢ়া বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা সকলো নিৰ্বিশেষে বৰ্তমান সময়ত জোনবিলত নামি পৰিছে আৰু মাছৰ সন্ধানত সকলো নামি পৰা দেখিবলৈ পোৱা গৈছে অতি এটা নান্দনিক দৃশ্য অতি এটা ভাল লগা দৃশ্য আমি এই সময়ত দেখুৱাইছো আৰু সমান্তৰালভাৱে আমি কৈছো যে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু বিভিন্ন ক্ষেত্ৰৰ লোকসকল আহিছে আমাৰ মাজত এই সময়ত অতি এগৰাকী গুৰুত্বপূৰ্ণ অসমৰ সাংস্কৃতিক জগতখনৰ ব্যক্তি আছে এগৰাকী তিৱা কন্যা বুলি কৈছো আমি তিৱা জীয়ৰী মৈত্ৰী পাটৰবা গতিকে মৈত্ৰী পাটৰবাক স্বাগতম জনাইছো আৰু কেতিয়া আহিলে জোনবিলৰ পাৰলৈ মই ৰাতিপুৱা আহিছো গুৱাহাটীৰ পৰা আহিছো অকমান কুঁৱলী থকাৰ কাৰণে দেৰি হ'ল 4:30টাত আহিম বুলি ভাবিছিলো কিন্তু ইয়াতে পাওঁতে 6টা বাজিছে বিনিময় প্ৰথাটো চাবলৈ আহিছিলো মানে আহি থাকো আমি প্ৰত্যেকবাৰে আহোৱেই এবাৰো আহিব পাৰিলো ভাল লাগিছে আৰু তাৰ পাছত এতিয়া আমাৰ যেটো সমূহীয়া মাছ মৰা পৰ্বটো সেইটো খাপ পিটি আছিল আৰু চাবলৈ খুব ভাল লাগে চাই বছৰে বছৰে বহুতখিনি পৰিৱৰ্তন হোৱা দেখিছো মানুহ কমিছে মাছ কমিছে কিন্তু উৎসাহটো একে আছে কৰবাত এতিয়া আপুনি কোৱা নিচিনাকে আমি সৰুতেও কৈ আছিল কৈছে এইটো বোপা ককাৰ ৰীতি আৰু মাছ পোৱা নোপোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথা নহয় ফূৰ্তিটো ডাঙৰ এই যে আপোনালোকে এটা উকি শুনিছিলে সেই উকিটো আমাৰ তিৱা মানুহে মাৰে এনেকে একেলগে যেতিয়া তেওঁলোকে এই যে মাছ মাৰিবলৈ নামি গৈছে সেই উকিটো এইবিলাক শুনিবলৈ পোৱা নাযায় পতককে এই মানুহখিনি লগ হলে পোৱা যায় ভাল লাগিছে আপোনাৰ পৰা কিবা এটা শুনিম কিন্তু তাৰ আগতে আৰু এটা কথা মই সুধিম যে এই যান্ত্ৰিকতা পৃথিৱীখনত আৰু যেনেধৰণে আমি মডাৰ্নাইজ হৈ গৈ আছো বা ছচিয়েল মিডিয়াৰ প্ৰতি যেনেধৰণে আগ্ৰাসী হৈ গৈ আছো কিন্তু তেনেস্থলত কৰবাত টকা বা মুদ্ৰাবোৰে মূল্যহীন হৈ পৰে এটা দিনৰ বা দুটা দিন তিনিটা দিন বিশেষকৈ উজনি নামনি পাহাৰ ভৈয়াম সকলো একাকাৰ হয় একতা আৰু সমৃদ্ধি বাণীৰে বা যিটো এনাজৰীডাল অতি প্ৰত্যেক বছৰে আচলতে সমৃদ্ধ হৈ গৈ থাকে আৰু 600-700 বছৰীয়া এটা ইতিহাস ধৰি ৰাখিছে কিমান এটা ভাল লগা কথা নহয় সেইখিনি কথা কেনেধৰণে চাই আপুনি সেইখিনিত এটা মানে অফক'ৰ্চ আমাৰ ইকনমি সলনি হৈছে অৰ্থনীতি এতিয়া আমাৰ ৰাজনৈতিক অৰ্থনীতিটো সলনি হৈছে তথাপি কৰবাত এই যে মানুহখিনি আহে তেওঁলোকেওতো বাকী কেইটা দিন তেওঁলোকে পইচাৰ বিনিময়তেই কৰে কিন্তু এই 3 দিন তাৰমানে সেই যে হেঁপাহকণ আমাৰ যিহেতু মই ইয়াৰে মৰিগাঁৱৰে ছোৱালী গতিকে আমাৰ মাহী পেহীহঁতো আহিছে এক বস্তা সান্দ তেওঁলোকে ৰাখিছে টোপোলাই সান্দ ৰাখি থৈছে কৰবাত নিজৰ পথাৰতো হালধিকণ আছে কিন্তু তথাপি মামা মামীখিনিৰ পৰাই ল'ব পাহাৰৰ গতিকে জোনবিলৰ পৰা নিয়াৰ যিটো আমেজ মানে এক টোপোলা তাৰপিছত হালধি গোটাই লাগিছে সেই উৎসাহটো ভাল লাগে আৰু কৰবাত মই এইটো বস্তু চাওঁ যে ট্ৰেডিশ্যনৰ কণ্টিনিউটিও হয় আৰু এক প্ৰকাৰৰ এটা ৰেজিষ্টেঞ্চ যে কি এই নিজৰ বুলি কিছু বস্তু থাকি যোৱাকে যিটো থাকে মানে সেই বস্তু আৰু এতিয়া আৰু এটা বস্তু হৈছে তাৰমানে অকল পাহাৰ ভৈয়ামৰ জনজাতীয় মানুহখিনিয়ে নহয় এতিয়া অজনজাতীয় যিখিনি আমাৰ বৃহত্তৰ অসমীয়া সমাজ সকলোখিনি মানুহ আহে আৰু সেই বিনিময়ৰ সময়খিনি সকলোৱে বিনিময় কৰে সেই বস্তুটো ভাল লাগিছে আৰু এতিয়া মই যিটো কথা কৈছিলো যিটো কথা নকলে এতিয়া মোক সকলো দৰ্শকে গালি পাৰিব কিবা এটা গাব লাগিব আপুনি এই মাছৰ কিৰলি মাজত মই কেনেকে গান গাব আৰু কোৱাচোন আচ্ছা মোৰ লালুঙনি চিৰিজটোৰ পৰাই এফাকি গাই দিছো জোনবিলৰ ওপৰতে ইনফেক্ট খুব বঢ়িয়া কোইনচিডেন্স এই ফাকি বিহু বুলি ক'ব পাৰা আৰু এইটো জোনবিলৰ ওপৰত আছিল জোনবিল মেলাতে ঐ লহৈলাই যাকে যাকে দেখাবোৰ লহৈলাই চিকুনে গাভৰুৱে মম পাবাকে গা ঘেলাই ফুৱে মখনাই লহিলয়া লাই মখনাই লহিলয়া লাই তিৱা জীয়ৰী হিচাপে এই 3টা দিন কেনেধৰণে গৌৰৱান্বিত বহুত গৌৰৱান্বিত মানে আমাৰ নিজৰ বস্তু এইটো আৰু প্ৰতি বছৰে হেঁপাহেৰে কিছুমান বস্তুলৈ ৰৈ থকা যায়
যেনেদৰে আমি মাঘৰ বিহুটোলৈ ৰৈ থাকোঁ তেনেদৰে মাঘ পৰিলেই জোনবিল আহে গতিকে জোনবিলখনলৈ ৰোৱা যায়। ধন্যবাদ জনাইছোঁ আপোনাক, বহুতখিনি আমনি কৰিলোঁ, তথাপি ভাল লাগিল আপোনাৰ সৈতে কথা পাতি আৰু ইমান ধুনীয়াকৈ কথাখিনি কৈছে, যথেষ্ট ভাল লগা কথা। আৰু আমি গোটেই পৰিৱেশটো পূৰ্বতে দেখুৱাই আছিলোঁ যে কেনেধৰণে বিভিন্ন বয়সৰ লোকসকলো আহিছে। আমি দেখুৱাইছোঁ এজন ককা পানীত নামি আছে, আমি পাৰিলে কথা পাতিবলৈ যত্ন কৰিম, ওচৰলৈ যাবলৈ যত্ন কৰিম। তেখেতে পানীত নামি আছে, জাল ডুবাই থৈছে, কিছু সময় পিছত জাল উঠাব, গতিকে মাছ আহে নাই সেইটো ভাগ্যৰ কথা। ইতিমধ্যে তেওঁলোকে কৈছে যে মাছ পোৱা নোপোৱাটো পিছৰ কথা, কিন্তু সমূহীয়াকৈ এনেধৰণে মৎস্য চিকাৰ কৰিবলৈ অহা যিটো প্ৰথা বা যিটো আচলতে আমেজ, যিটো মাদকতা, সেইটো সুকীয়া। ককা আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আগতে আপুনি কৈ আছিল যে মাছ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, কিন্তু এনে লগতে মাছ মৰাটো ডাঙৰ কথা। জাল কিমান সময় হ'ল ডুবোৱা, ভাল লাগিছে নে কি ক'ব? এই অকণমান ঘূৰি দিয়ক, এফালে অকণমান ঘূৰি দিলে ভাল হ'ব। এতিয়া 10 মিনিটমান হ'ল জাল উঠাই আছোঁ, এই পুঠি পোৱালি আৰু কাণুলি পোৱালি এটা পাইছোঁ। আপুনি কেতিয়াৰ পৰা মাৰি আছে? আপোনাৰ বয়সটো বাৰু মই নকওঁ, কিন্তু কেতিয়াৰ পৰা মাৰি আছে? আপুনি জীৱ ডেকা কালৰ পৰা মাৰি আছে নে? একেবাৰে ডেকা কালৰ পৰাই মাৰি আছোঁ। কি বেলেগ দেখে? আগত জোনবিল মানে হেৰি আছিলে, বানপানী হৈছিলে, বানপানী হ'লে মানে বিল খালবিলাক মানে মুকল হৈ থাকে, তেতিয়া ৰাইজে আহি মাৰি ভাল পায়। আজিকালি মানে চৰকাৰে চাৰিওফালে মাথাউৰি দিয়াৰ কাৰণে এতিয়া বানপানী নহয়, নোহোৱাৰ কাৰণে মানে বিল খালবিলাক চব মানে জংঘল হৈ গৈছে। মাছ কমিছে নেকি এতিয়া? এতিয়া মাছ কমা নাই, কিন্তু বানপানী নাই যেতিয়া মাছ কমা বুলিয়ে ক'ব পাৰি আৰু। তথাপি আছে মাছ, তথাপিত আছে, মাৰি পাব। কিন্তু এটা কথা যে মাছ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়। আপুনি সেইডোখৰতো কৈছিলে কথা, বিৰাট ভাল লাগিলে মোৰ, যে মাছ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, কিন্তু এনেকে উকি তোমাই পানীত যে সকলো লগতে নামিছে, এইটো ভাল লগা কথা নহয়নে? ভাল কথা, এইটো একো পৰম্পৰা না। মানে ৰজাই মানে তামোল বটা পুতাৰ পাছতহে ৰাইজে মানে নামিব পাৰি বিলত। হয়, আমি আকৌ চাম, আকৌ আপোনাৰ ওচৰলৈ যাম, আকৌ আপুনি আমাক দেখুৱাব। অন্য খবৰৰ মাজলৈও আহিছোঁ। ৰাজধানী নতুন দিল্লীৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উদ্ভাসিত হ'ব অসমৰ ধুবুৰী, আহাৰকান্দি, টেৰাকোটা শিল্পকলা। দিল্লীৰ কৰ্তব্য পথত আহাৰকান্দিৰ পৰম্পৰাগত শৈলী সুন্দৰকৈ উপস্থাপন কৰা হ'ব। আত্মনিৰ্ভৰ ভাৰতৰ মনোভাৱ লৈ আগবঢ়া আহাৰকান্দিৰ শিল্পীসকলৰ নিপুণতা প্ৰত্যক্ষ কৰিব সমগ্ৰ দেশবাসীয়ে। দেশৰ ৩০টা নিৰ্বাচিত শিল্পৰ মাজত এইবাৰ গণৰাজ্য দিৱসত স্থান পাইছে আহাৰকান্দিৰ টেৰাকোটা শিল্পই। গণৰাজ্য দিৱস উদযাপনৰ বাবে ধেমাজিতো ব্যাপক প্ৰস্তুতি চলিছে। ঐতিহাসিক কাছাৰী ময়দানত ৩২টা দলে আজি পুৱাৰে পৰা চলাইছে অনুশীলন। আৰক্ষী, অৰ্ধসামৰিক বাহিনী, মহাবিদ্যালয়, বিশ্ববিদ্যালয় শিক্ষাৰ্থীকে ধৰি মুঠ ৩২টা দলে পেৰেডৰ আখৰা চলাইছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গণৰাজ্য দিৱস পালন কৰাৰ লগতে সীমান্তৱৰ্তী এলেকাসমূহত পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনে। ঠায়ে ঠায়ে সষ্টম হৈ পৰিছে ধেমাজি জিলা প্ৰশাসন। সমাগত দেশৰ গণৰাজ্য দিৱস আৰু এই মুহূৰ্তত মই ধেমাজি কাছাৰী মৈদানত আছোঁ। কাছাৰী মৈদানত পুৱা আগত বিয়লি চলিছে অনুশীলন আৰু মাৰ্চপাষ্টৰ অনুশীলনত অংশগ্ৰহণ কৰিছে অসম আৰক্ষীৰ লগতে বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এয়া ধেমাজি ঐতিহাসিক কাছাৰী মৈদানত উদযাপিত হ'বলগীয়া গণৰাজ্য দিৱসৰ বাবে ইতিমধ্যে মাৰ্চপাষ্টত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহে এয়া তেওঁলোকে অনুশীলন চলাইছে। আৰু মই এটা কথা উল্লেখ কৰিব লাগিব যে গণৰাজ্য দিৱস অহাৰ লগে লগে যিহেতু জিলাখনৰ যিহেতু নিৰাপত্তা দিশটো কটকটীয়া কৰি তোলা হয় আৰু সামগ্ৰিকভাৱে এইবাৰো ব্যতিক্ৰম নহয়। আৰু এই ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলাৰ যিসমূহ বিভিন্ন স্থানত নাকা চেকিঙৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালভাৱে ইয়াক যি আচলতে সীমান্তৱৰ্তী যিসমূহ এলেকা, সেই এলেকাসমূহত পেট্ৰলিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকগৰাকী আছে, আমি আৰক্ষী অধীক্ষকগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু দেশৰ গণৰাজ্য দিৱস আহি আছে আৰু এই গণৰাজ্য দিৱসলৈ যিহেতু কাছাৰী মৈদানত অনুশীলন চলি আছে, নিৰাপত্তা দিশটো কেনেধৰণে আপোনালোকে চোৱা চিতা কৰিছে? আপোনালোকে গম পায় আগন্তুক ২৬ জানুৱাৰীৰ কাৰণে আমাৰ ইয়াত আজি পেৰেডৰ কুচকাৱাজ চলি আছে আৰু আমি যথেষ্ট পৰিমাণে সতৰ্ক দৃষ্টিৰে আমাৰ নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰিছোঁ। জিলাখনৰ সকলো স্তৰতে আৰু প্ৰত্যেকখন থানাত আমাৰ যিখিনি স্পককাটৰ এৰিয়া আছে তাত পেট্ৰলিং আৰু নাকা চেকিং চলি আছে। আৰু আমি ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ যেন আগন্তুক দিনত আমাৰ যি
26 জানুৱাৰী গণতন্ত্ৰ দিৱস পালন কৰা হ'ব তাত যেন সকলো ৰাইজে সহায় সহযোগিতা আগবাঢ়ে। ধন্যবাদ। আজি একেলগে ইয়াত আমাৰ 884 জন আছে আৰু ইতিমধ্যে আমাৰ 15টা স্কুলৰ পাৰ্টিচিপেণ্ট আছে আৰু আমাৰ NCC 3টা পাৰ্টিচিপেণ্ট আছে আৰু আমাৰ নিজৰ আৰক্ষীৰ বিভাগৰ ফালৰ পৰা আমাৰ 3টা প্লাটুন আছে। আমি আপোনাক কৈছোঁ আমাৰ যিখিনি স্পককাটৰ এৰিয়া আছে সেইখিনিত আমাৰ পেট্ৰলিং আৰু তালাচী চকী আছে আৰু এই ক্ষেত্ৰতো আমি ইতিমধ্যে আমাৰ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আমাৰ পেৰামিলিটাৰী ফ'ৰ্চ CRPF অসম পুলিচ আৰু আমাৰ স্কোৱাড যিখিনি পেট্ৰলিং পাৰ্টি আছে আৰু ৰাইডাৰ স্কোৱাডে নিজে দিনে ৰাতিৰে আমাৰ এইখিনি চোৱা চিতা কৰি আছে। অপৰাধীৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰীৰ ফটাশিল অঞ্চল। প্ৰায় প্ৰতিদিনে অঞ্চলটোত ঘটিছে চুৰি ডকাইতিৰ ঘটনা। বৃহস্পতিবাৰেও নিশা অঞ্চলটোৰ কেইবাখনো দোকানত চুৰি, টিং কাটি চিলিং কাটি দোকানৰ প্ৰৱেশ চোৰৰ দলৰ। হিৰেণপাৰা টিলাৰ ত্ৰিদেৱ ইলেক্ট্ৰিকেল চোৰৰ লুটপাত, মা শান্তি জুৱেলাৰীটো চোৰে চলাই চাফাই অভিযান, নগদ ধন বিপণীৰ সা সামগ্ৰীলৈ চোৰৰ দল উঠাও হয়। গণেশপাৰাত লোমহৰ্ষক ডকাইতিৰ চাঞ্চল্য মাৰ নৌজাওতে একে অঞ্চলতে পুনৰ সংঘটিত হৈছে চুৰি কাৰ্য। কাটি সোমাইছে। মই ৰাতিপুৱা খুলিছিলো দোকানখন, খোলাৰ পিছত মই গম নাপালো। মালিকে ধূপ যেতিয়া আনিব গ'লে ওপৰত ধূপ থাকে তেতিয়া মালিকে দেখা পালে। কি নাম দোকানখনৰ? কিয় দোকান? ত্ৰিদেৱ ইলেক্ট্ৰিক দোকান। টোটেল কেইখন দোকান আছে ইয়াতে? এই দুখন দোকান হৈছে। ওপৰত টিং কাটি সোমাইছে। CCTV আছে আপোনালোকে কি দেখা পাইছে? CCTVৰ লাইনটো ৰাতি কাটি পেলাইছে। ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীবাহী ৰেলে মহতিয়ালে ট্ৰাকসহ কেইবাখনো বাইক। নাহৱাদী ক্ৰছিঙত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো। ৰেল ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকখন। ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে কোনো লোক হতাহত নাই হোৱা। এক্সক্লুচিভ ভিজুৱেল চাওক। নাহৱাদী ক্ৰছিঙত এই ঘটনা সংঘটিত হৈছে। ৰেল ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকখন। তেতিয়া এই ঘটনাটো ঘটে। সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই, কিন্তু এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ট্ৰাকসহ বাইক, এক শিহৰণকাৰী দৃশ্য। ৰেলে মহতিয়াই লৈ গৈছে। ঝাৰখণ্ডৰ দেওঘৰতে এই ঘটনা। এই ট্ৰেকটোতে আবদ্ধ হৈ আছিল ট্ৰাকখন আৰু কেইবাখনো বাইক, আৰু সেই সময়ছোৱাতে ট্ৰেইন আহি এই ক্ৰছিংটোত এই ঘটনাটো ঘটে। মহতিয়াই লৈ গ'ল ট্ৰাকখন। তাৰপিছত অৱশ্যে ৰেলো ৰৈ গৈছে। অতিকৈ এক শিহৰণকাৰী দৃশ্য। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পিছত এইবাৰ আহি আছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি। এই আঁচনিৰ জৰিয়তে ৭৫,০০০ যুৱকক ২ লাখ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। এতিয়া মই আহিব খুজিছো আৰু এটা বিশেষ আঁচনিলৈ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত আমি আৰু এখন আঁচনি আৰম্ভ কৰিব খুজিছো। সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি ২ লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন ৭ তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ ১ লাখ টকা বিতৰণ কৰিম। তাৰ পিছত ১২খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি ১২খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,০০০ যুৱকক পুঁজি বিতৰণৰ কাম ৭ তাৰিখে আৰম্ভ কৰি আমি ১২ বা ১৩ তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম।
ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি 25,000 যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছো আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা সাৰ্ভে চলি আছে। WPLত পুনৰ অসম কন্যা জিন্টিমণি কলিতাৰ স্থান লাভ। গুজৰাট জায়ান্টছৰ দলত অন্তৰ্ভুক্ত হ'ল অসমৰ জিন্টিমণি। চলিত WPLৰ বাকী মেচসমূহৰ বাবে জিন্টিমণিক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলৰ পৰা বাহিৰ হৈছে টিটা সাধু। টিটা সাধুৰ স্থানত জিন্টিমণিক দলত অন্তৰ্ভুক্ত কৰিছে গুজৰাট জায়ান্টছে। WPL 2026ৰ নিলামত আনচল্ড হৈ পৰিছিল জিন্টিমণি। চলিত WPLৰ বাবে জিন্টিমণিয়ে 10 লাখ টকাৰ চুক্তি গুজৰাট জায়ান্টছৰ সৈতে। পূৰ্বে WPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল জিন্টিমণি কলিতাই। আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ।